টিপছত পাকঘৰৰ বিষয়ে, অৰ্থাৎ আমাৰ পাকঘৰটো কোনটো দিশত হ'লে ভাল হ'ব। আৰু এই ভিডিঅ'টো বাস্তু টিপছত এটা কথা কওঁ যে পাকঘৰটো আমি সকলোৱে ব্যৱহাৰ কৰোঁ, হয়তো ভাৰত যি আছে বা প্লেট আছে বা নিজৰ ঘৰত থকা ব্যক্তিসকলে। গতিকে এই ভিডিঅ'টো যিখিনি কথা মই ক'ম আপোনালোকে ফ'ল' কৰিলে যথেষ্ট লাভ আৰ্জন কৰিব পাৰিব। এতিয়া কথাটো হ'ল পাকঘৰটো সদায় অগ্নিকোণত হ'ব লাগে। অগ্নিকোণত হ'লে যথেষ্ট ভাল হয়, কাৰণ অগ্নি হ'ল জুই, আৰু জুই হ'ল আপোনাৰ আমি গেছ ইউজ কৰোঁ, ষ্ট'ভ ইউজ কৰোঁ। গতিকে অগ্নিকোণত পাকঘৰটো থাকিব লাগে। যদিহে পূব, উত্তৰ, পশ্চিম বা দক্ষিণ কোণত আপোনালোকে যদি পাকঘৰটো ৰাখে, তেতিয়াহ'লে আপোনাৰ কামসমূহ বেমেজালি আহিব বা অৰ্থ নাশ হোৱাৰ প্ৰভাৱ এটা থাকে। পাকঘৰৰ লগত আপোনাৰ এটা ইম্পৰ্টেণ্ট বস্তু হ'ল যে লেট্ৰিন বা টয়লেট থাকিব নালাগে কিনাৰত। থাকিলে কিন্তু তাৰ দ্বাৰা কিছুমান সমস্যাৰ সৃষ্টি হয় বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। পাকঘৰৰ আপোনালোকে সদায় স্লেজ যিটো বনায় পশ্চিম আৰু দক্ষিণ দিশত বনাব, আৰু পূব আৰু উত্তৰ কোণটো খালী ৰাখিব, কাৰণ সেইটো দেৱতাৰ স্থান বুলি কোৱা হয়। আৰু ছাপ'জ যিসকল ব্যক্তি চাউথ ইষ্ট দিশে আপোনাৰ ধৰক পাকঘৰটো আছে, তেতিয়া আপোনালোকে পাকঘৰটো ব্যৱস্থা কৰিব কেনেকুৱা ধৰণৰ কৰিব, বায়ুকোণটো যিটো আছে সেই বায়ুকোণত আপোনালোকে পাকঘৰটো ইউজ কৰিব, পাকঘৰৰ কাৰণে স্থানটো ইউজ কৰিব। আৰু পাকঘৰত এটা কথা মনত ৰাখিব যে আমি যিবিলাক ফ্ৰিজ হওক, গ্ৰাইণ্ডিং মেচিন আমি ইউজ কৰোঁ, সদায় পশ্চিম আৰু দক্ষিণ কোণত আপোনালোকে ৰাখিব। আৰু স্লেজো বনাই পশ্চিম আৰু দক্ষিণ কোণত ৰাখিব, তেতিয়া আপোনালোকৰ যথেষ্ট ভাল হ'ব। পূব আৰু উত্তৰ দিশে স্লেজ নবনাব। স্লেজ বনালে কি হ'ব, আপোনাৰ দেৱতাৰ যিটো স্থান থাকে সেইটো বস্তুটো ব্লক হৈ যাব। গতিকে সেইটো স্লেজ নবনাব। আৰু দক্ষিণ কোণটোত আপোনালোকে কোনো ধৰণৰ দৰ্জা নাৰাখিব, বা উত্তৰ কোণত কোনো ধৰণৰ দৰ্জা নাৰাখিব। যদি দৰ্জা ৰাখে, তেতিয়াহ'লে আপোনালোকৰ বস্তুবিলাকত সমস্যাৰ সন্মুখীন হোৱাৰ চান্সটো বেছি থাকে। তাৰোপৰি আপোনালোকে ছাপ'জ ৰাখি দিলে যে উত্তৰ আৰু দক্ষিণ কোণত যদি আপোনালোকে দৰ্জা ৰাখে, তেতিয়া আপোনাৰ হয়তো ধাৰ বৃদ্ধি হ'ব, সন্মান হানি হ'ব, টকা পইচাৰ ক্ষেত্ৰত বেমেজালি আহিব, এনেকুৱা ধৰণৰ সমস্যা কিছুমান আহিব পাৰে। যদি কোনোবা লোকে মোৰ এষ্ট্ৰলজি ৰিলেটেড হওক, বাস্তু ৰিলেটেড হওক, নিউমেৰিকেল ৰিলেটেড হওক কিবা সুধিব বিচাৰে, তাৰ তলত নম্বৰটো দিয়া আছে, কল বা হোৱাটছআপ কৰিব পাৰে। ধন্যবাদ।